বিশ্বনাথৰ প্ৰতাপগড় চাহ বাগিচাত অসম চাহ মজদুৰ সংঘৰ নেতৃত্বত চাহ শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। আজি পুৱাই অসম চাহ মজদুৰ সংঘ বিশ্বনাথ শাখা সমিতিৰ নেতৃত্বত চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ বিভিন্ন ন্যায্য প্ৰাপ্য দাবীৰে বিশ্বনাথ শাখাৰ অন্তৰ্গত প্ৰতিটো চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে চাহ শ্ৰমিকসকলে। সমান্তৰালকৈ প্ৰতাপগড় চাহ বাগিচাত অসম চাহ মজদুৰ সংঘ বিশ্বনাথ শাখাৰ সম্পাদক নগেন গোৱালাৰ নেতৃত্বত শতাধিক চাহ শ্ৰমিকক লৈ 11 দফীয়া দাবীৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে অসম চাহ মজদুৰ সংঘ জিন্দাবাদ, আমাৰ দাবী মানিবই লাগিব, চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধি কৰক আদি শ্লোগানেৰে প্ৰতাপগড় চাহ বাগিচাৰ আকাশ পতাক কঁপাই তোলে। প্ৰতিবাদৰ অন্তত বাগিচাৰ মুখ্য পৰিচালকক এখন স্মাৰক পত্ৰ প্ৰদান কৰি অতি শীঘ্ৰে চাহ শ্ৰমিকৰ সমস্যাসমূহ সমাধান কৰিবলৈ দাবী জনায়। সৰ্বপ্ৰথমেতো মই আপোনালোকৰ মিডিয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ চেণ্ট্ৰেল কমিটিৰ নিৰ্দেশ মৰ্মে আজি আমি অসমৰ আটাইকেইটা বাগানত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ শ্ৰমিকৰ যিবিলাক প্ৰাপ্য সা সুবিধা সেইখিনি নোপোৱাৰ কাৰণে আমি আজি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আমাৰ বাগিচাৰ হেড অফিচ প্ৰাংগণত আমি উপস্থিত হৈছোঁহি। এতিয়া দাবীসমূহ আমাৰ শ্ৰমিকৰ যিবিলাক আছে, আমাৰ 351 টকা দৰমহা দিব লাগে আমাক, আৰু আমাৰ ঠিকাপাতৰ ভাত্তাটো বৃদ্ধি কৰিব লাগে, আগৰ যিটো আছে এইটোৱে আছে। ঘৰ দুৱাৰ যিবিলাক আছে সেইবিলাক ৰিপেয়াৰিং কৰিব লাগে, কেঁচা ঘৰ ৰিপেয়াৰিং কৰিব লাগে, লেট্ৰিন বাথৰুম, খোৱা পানী, বিভিন্ন ধৰণৰ অসুবিধা আমাৰ মানুহৰ মাজত আছে। গতিকে এইখিনি গোটেইখিনি আমাক লাগে, এইটোৰ কাৰণে আজি আমি ধাৰণা দিছোঁ আৰু অতি সোনকালে আমাৰ এইটো দিব লাগিব, অন্যথা আমি আৰু ইয়াতকৈ বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম।